এই ভোলাবৰীৰ বাসিন্দা হিচাপে আমি জনাব বিচাৰিছোঁ যে এই হস্পিটেলখন বহু দিনৰ পিছত বহু চেষ্টা প্ৰচেষ্টাৰ পিছত আমি পাইছিলোঁ। পোৱাৰ পিছতো এই হস্পিটেলখনৰ কোনো সুবিধা আমি বিশেষভাৱে সুবিধা পোৱা নাই। এজন ডক্টৰে চলিছে, মাজতে এজন ডক্টৰ দিছিলে আয়ুৰ্বেদিক ডক্টৰ, তেওঁকো ইয়াৰ পৰা লৈ যোৱা হ'ল। আৰু সেইকাৰণে এই বৃহত্তৰ অঞ্চলটোৰ কাৰণে এই হস্পিটেলখনেই একমাত্ৰ হস্পিটেল হিচাপে আছে যদিও ডক্টৰৰ অভাৱত আমাৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যথেষ্ট ৰোগীৰ ভিৰ হয় ইয়াত। এজন ডক্টৰ আছিলে, তেখেতেও বৰ্তমান ছুটীত গুচি যোৱাৰ কাৰণে এই ভিতৰুৱা অঞ্চলটোত এনেকুৱা অসুবিধা হৈছে যে আমি মানে আচলতে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। ৰোগীৰ কেতিয়াবা লাইন হৈ যায়। সেয়া আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ এই বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াত এজন ডক্টৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এয়া আমাৰ ৰাইজৰ দাবী। ইয়াত ৰোগীৰ কেতিয়াবা অৱস্থা বেয়া হৈ যায়, সেইকাৰণে ডক্টৰ নোহোৱাৰ কাৰণে ইয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ। দুখৰ কথা যে আপোনাৰ ভোলাবৰী ইমান এটা বৃহত্তৰ অঞ্চল, প্ৰায় 60খন গাঁও ইয়াৰ লগত জড়িত। কিন্তু ইয়াত আপোনাৰ যিসমূহ লোক বসবাস কৰে চব মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ লোক। তেখেতসকলে ইয়াৰ পৰা ধলপুৰ বা লখিমপুৰলৈ যাবৰ বাবে যাতায়াতৰ বিশেষ অসুবিধা হয়। আৰু আমাৰ একমাত্ৰ এখনেই প্ৰাথমিক চিকিৎসালয়, যিখন 10খন বিচনাযুক্ত মহানন্দ বৰা চিকিৎসালয়, কিন্তু তাত এতিয়া বৰ্তমান দেখা গৈছে যে স্থায়ী ডক্টৰ নাই। আমাৰ অতি শীঘ্ৰে এজন স্থায়ী ডক্টৰ দিবৰ বাবে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ। ইয়াত যদি আপোনাৰ চিৰিয়াছ পেচেণ্ট এটা আহে, ইয়াৰ পৰা ৰেফাৰ কৰি পেলাই সেই পেচেণ্টটো গৈ বেলেগ এখন মেডিকেল পোৱাত বহুত দুৰ্ভোগ ভুগিবলগীয়া দেখা গৈছে। সেয়ে আমি স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক এটা কথা দাবী জনাব বিচাৰিছোঁ যে ছাত্ৰ সন্থাৰ ফালৰ পৰা অতি শীঘ্ৰে ইয়াত 2জন স্থায়ী ডক্টৰ দিয়ক, অন্যথা আমি ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ছাৰ এতিয়া বৰ্তমান PGলৈ গ'ল, PG কৰিব পাইছে মানে। কিমান দিন হ'ল? ছাৰ ছুটীত আছিলে, ষ্টাডি লিভ। তাৰপিছত আমাৰ CSO ইয়াত চাই আছিলে। বৰ্তমান CSO অহা নাই কাৰণে মই চাব লগা হৈছে। আপুনি প্ৰায় 2-3 মাহ মানে ডক্টৰ নাই বুলি এটা অভিযোগ উঠিছে। তেতিয়া ছাৰ ষ্টাডি লিভত আছিলে। এতিয়া আপুনি কি দায়িত্বত আছে ইয়াত? মই ফাৰ্মাচিষ্ট হিচাপে আছোঁ। আপুনি চিকিৎসকৰ কাম কৰে? হয়। ৰোগী আহেনে ইয়ালৈ? আহে। দৈনিক কিমানমান ৰোগী চায়? আপোনাৰ 40-50 জন। আপুনি কিমানখিনি মানুহক চিকিৎসা কৰি আছে? হয়। সম্ভৱ হয়নে, পাৰে? অসুবিধাটো হয় অকণমান, সেইকাৰণে ডক্টৰ এজন লাগে ইয়াত। এটা প্ৰসূতি বিভাগটো আছে। প্ৰসূতি আছে। এইটো কেনেকৈ চলোৱা হয়? প্ৰসূতি অকল ইয়াত আপোনাৰ ডেলিভাৰী কৰা হয়। ডেলিভাৰী কৰিলে আমাৰ বাইদেউহঁত আছে, GNM বাইদেউহঁত, DNM বাইদেউহঁতে চায়। বাকী টেষ্টখিনিতো লেবৰেটৰী বাইদেউ কৰে। হয়, আমাৰ ছাৰ আছিলে নৱজিত বৰা বুলি এজন, তেখেতে মানে পঢ়িবৰ কাৰণে গ'ল। এতিয়া পঢ়িব যোৱাৰ কাৰণে আমাৰ এতিয়া অকণমান চিকিৎসা বিষয়ে অসুবিধা হৈছে বাৰু। কিমান দিনৰ? গতিকে ছাৰ 2 মাহ ছুটী লৈছিলে, তাৰপিছতে আৰু চিট পালে গুচি গ'ল। তাৰপিছত এতিয়া আৰু আমাৰ ফাৰ্মাচিষ্টে চলাই আছে আৰু এইটো বৰ্তমান। আৰু সমস্যা হয়, মাজে মাজে আমাৰ CSO আনি বহায়, পেচেণ্ট চাই, তেনেকৈ মেডিকেল চলি আছে আৰু বৰ্তমানলৈকে। গোটেই ৰোগীখিনি ইয়ালৈকে আহে। ৰোগীখিনিও যথেষ্ট হয় বাৰু। এতিয়া আপোনালোকে বাহিৰত দেখিব ৰোগী আছে যথেষ্ট। ডক্টৰ অবিহনে চলাই আছে? ডক্টৰ অবিহনে ফাৰ্মাচিষ্টে চলাইছে, CSO চলায়। 10 বেডেড হস্পিটেল হয়। অন্যান্য সমস্যা বাকীখিনি এনেই চলি আছে আৰু মোটামুটি টুকটাকে। বিশেষ কথা হ'ল কি, মহানন্দ বৰা 10 বেডেড হস্পিটেলখন আমাৰ ৰাইজৰ প্ৰচেষ্টাত ইয়াত হৈছিলে। পিছত আমাৰ ধুনীয়া ডক্টৰ আহিছিলে, ইছলাম বুলি এজন ডক্টৰ, কিন্তু তেওঁক কি কৰি কেনেকৈ কৰি ইয়াৰ পৰা ট্ৰেন্সফাৰ দি দিলে। দিয়াৰ পিছত আমাৰ লোকেল ডক্টৰ নৱজিত বৰা আহিলে। নৱজিত বৰাই এতিয়া MDত ছিট পোৱাৰ কাৰণে তেওঁ চণ্ডীগড়ত যাব লগা হ'ল। ইতিমধ্যে কালি SDMO ছাৰক আমি লগ পাই সুধিলোঁ, তেখেতে ক'লে যে তেওঁ ফৰ্মেল ছুটীটো এতিয়ালৈকে এলাউড হোৱা নাই, গতিকে আমি ডক্টৰ এজনৰ ব্যৱস্থা কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। মানে ডক্টৰৰ বৰ্তমান অভাৱ। বৰ্তমান আমাৰ চাৰুদত্ত বাইদেউ আৰু দয়ানন্দ দাই গোটেই হস্পিটেলখন চলাই আছে। কাৰণ আমাৰ প্ৰসূতি এটা বিভাগ আছে, প্ৰসূতি বিভাগত আমাৰ ইয়াত প্ৰসৱ হয়, ল'ৰা ছোৱালী প্ৰসৱ হয়। এই 2জন মানুহেই মানে বহুত কষ্ট কৰি আমাৰ ইয়াত মানুহক ছাৰ্ভিচ দি আছে। গতিকে আমি অতি সোনকালে আমি এই ডক্টৰ মানে স্বাস্থ্য বিভাগত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, তেখেতক অনুৰোধ জনাইছোঁ অতি সোনকালে ভোলাবৰী 10 বেডেড হস্পিটেলত 2জন ডক্টৰ দি আমাৰ ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।